আজি চিতু বৰুৱা নামৰ উজনি অসমৰ এগৰাকী ব্যক্তিয়ে কোনোবা সংগঠন কৰে তেওঁ এইগৰাকী ব্যক্তিয়ে দেখিছোঁ কিছুমান কথা কৈছে যেনেকৈ মিয়াই অসমখন লেতেৰা কৰি পেলাইছে। মিয়াৰ চোলা খুলি চালে পিঠিত কটা তাৰৰ দাগ ওলাব। ইয়াৰ দ্বাৰা চিতু বৰুৱাই অসমৰ মিয়া মুছলমানসকলক কি ক'ব বিচাৰিছে? চিতু বৰুৱাই মিয়া মুছলমানসকলক অপমান কৰিছে এই কথাৰ দ্বাৰা। মই প্ৰথমেই কৈছোঁ যে চিতু বৰুৱা ডাঙৰীয়াই মিয়া মুছলমানসকলৰ ওচৰত ক্ষমা খুজিব লাগে, কাৰণ অসমত এজনো মিয়া মুছলমান বাংলাদেশী নাই। যদি অসমত মিয়া মুছলমান বাংলাদেশী আছে, চৰকাৰে কিয় খেদা নাই? অসমত বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, কিয় খেদা নাই? যদি বিদেশী অসমত আছে, মই ধৰি লৈছোঁ বেলেগ কোনো জাতিৰ বিদেশী অসমত নাই, অকল মিয়াই আছে। আমি নেমচু বা বিভিন্ন সংখ্যালঘু দল সংগঠনে সদায় বাংলাদেশীৰ বিৰুদ্ধে মাত মাতি আহিছোঁ, কথা কৈ আহিছোঁ, আৰু বাংলাদেশী যদি চৰকাৰে খেদে আমি তাক সমৰ্থন জনাম আৰু সহায়ো কৰিম। কিন্তু চিতু বৰুৱাহঁতৰ নিচিনা মানুহে কিয় মিয়া জাতিটোক আজি তুচ্ছ তাচ্ছিল্য কৰিলে? কিয় অপমান কৰিলে? কোনে অধিকাৰ দিলে চিতু বৰুৱাক মিয়া জাতিটোক এনেকুৱা ধৰণৰ কথা ক'বলৈ? এইবোৰ বহুত সৰু কথা নহয়, ইয়াৰ ডাঙৰ কথা কৈছে। কাৰণ কটা তাৰৰ দাগ মানে কি? অৰ্থাৎ বৰ্ডাৰ পাৰ হৈ আহিছে, কোনোবা এটা বৰ্ডাৰ পাৰ হৈ আহিছে, চুৰ কৰি আহিছে, লুকাই আহিছে, পিঠিত মানে তাৰৰ দাগ আছে। তো আৰু অসমখন লেতেৰা কৰি পেলাইছে। মিয়াই অসম লেতেৰা কৰা নাই। আপোনালোকৰ দৰে বহু ভদ্ৰ আৰু ডাঙৰ মানুহৰ অট্টালিকা মিয়াই সাজিছে। পেচাব পায়খানা কৰা ঘৰসমূহ, বহু ঘৰ মিয়াই সাজিছে। আপোনালোকে খোৱা শাক পাচলি বহু মিয়াই উৎপন্ন কৰিছে। মিয়াৰ ল'ৰা ছোৱালী এতিয়া বিদ্যালয়, অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছে। আপোনালোকৰ দৰে কিছুমান বহু নেতাৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ ডাঙৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে। আপোনাক মই সংখ্যালঘু অঞ্চলত ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আপুনি চৰ অঞ্চলত যাওক আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত যাওক, গৈ দেখিব অকল অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ় লৈ উঠিছে, আৰু তাতে মিয়াৰ সতি সন্ততিয়ে লিখা পঢ়া কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথা ক'ব নালাগে। যি কথাৰ দ্বাৰা কোনোবা এটা জাতি জনগোষ্ঠীৰ অপমান কৰা হয়, এনেকুৱা অপমানবোধ কথা ক'ব নালাগে। সদায় ভদ্ৰ ভাষাৰে ভদ্ৰ কথা ক'ব লাগে। আপোনালোকৰ দৰে নেতাই যিমানেই মিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিব, অভদ্ৰ কথা ক'ব, মিয়া কিন্তু সিমানেই ওপৰলৈ উঠি যাব, সিমানেই মিয়াৰ হাত মজবুত হ'ব। মিয়াৰ ল'ৰা ছোৱালী উচ্চ শিক্ষিত হ'ব, IPS হ'ব, APS হ'ব, IAS হ'ব, DCSP হ'ব। মিয়াৰ ল'ৰা ছোৱালী বৈজ্ঞানিক হ'ব। মিয়াৰ ল'ৰা ছোৱালীয়ে অসমক প্ৰতিনিধিত্ব কৰি, ভাৰতক প্ৰতিনিধিত্ব কৰি ডাঙৰ খেলুৱৈ হ'ব। বহিৰাষ্ট্ৰত, বিদেশত, বিভিন্ন ডাঙৰ ডাঙৰ দেশত মিয়াৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিব। গতিকে এইবিলাক লাগি থাকি লাভ নাই। সমিল মিলেৰে কাম কৰিবলৈ শিকক। আপোনালোকৰ কথা জানো নহয়, কিছুদিন পূৰ্বে উজনিত আপোনালোকে মিয়াক উজনিৰ পৰা খেদি দিছিলে, অত্যাচাৰ কৰিছিলে মিয়াক। ইটা ভাটাৰ শ্ৰমিকসকলক আপোনালোকে খেদি দিছিলে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমত, আপোনালোকে হেনো ইটা ভাটাৰ কিছুমান মালিকৰ সৈতে বহিছিলে। বহাৰ পাছত আপোনালোকৰ কি মিলামিলি হৈ গ'ল? সেই সন্দেহযুক্ত মিয়া শ্ৰমিকসকল অৱশেষত কি ওলাল? স্বদেশী। হাজাৰ হাজাৰ শ্ৰমিক এতিয়া তাতে কাম কৰি আছে। ভাল কৰিছে, আপোনালোকে কাম কৰিব দিছে। কিন্তু এনেকুৱা কাম কৰিব নালাগে, কথা ক'ব নালাগে, যিয়ে মানুহক আঘাত হানে, যিয়ে অসমৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পেলায়। কাৰণ মিয়া শ্ৰমিক যদি উজনিত নাযায়, শ্ৰমিকবোৰ বন্ধ হৈ গ'লে হয়, এই আপোনাৰ উদ্যোগবোৰ বন্ধ হৈ গ'লে হয়। উদ্যোগ বন্ধ হোৱাৰ লগে লগে সেই মালিকসকল কিমান কষ্টত পৰিব লাগিলে হয়।
আৰু সেই ইটা ভাটাৰ সময়ত ইটা যদি উৎপন্ন নহ'লে হয় মানুহ ঘৰ বনোৱা চৰকাৰী কাম কাজ কৰাটো বহু অসুবিধাৰ সৃষ্টি হ'লে হয় গতিকে মই পুনৰ কৈছোঁ যে চিতু বৰুৱাই মিয়াৰ ওচৰত ক্ষমা খুজিব লাগে